আমি বৰ্তমান উপস্থিত আছো খানাপাৰাত য'ত এডভান্টেজ আছাম 2.0 আসলতে অসমত এই পৰ্যন্ত হোৱা আটাইতকৈ ডাঙৰ বিনিয়োগৰ এক সম্ভাৱনাপূৰ্ণ কাৰ্যসূচী বুলি ক'ব লাগিব এডভান্টেজ আছাম 2.0 আৰু যদি বিনিয়োগৰ কথা পাতো যদি অসমৰ সম্পদসমূহৰ কথা পাতো অইল আৰু এনআৰএলৰ কথা নাপাতিলে কৰবাত একেবাৰে আধৰুৱা হৈ ৰব কাৰণ তেওঁলোকৰ কিছু এনে কাম অনাগত সময়ত আহিবলগীয়া আছে বা বৰ্তমান সময়ত এনে কিছু কাম হৈ আছে যি হয়তো প্ৰত্যেকৰে দৃষ্টি আকৰ্ষণ কৰে বিশেষকৈ অসমীয়াৰ বাবে আবেগ আমাৰ যি অইল বা এনআৰএল আমাৰ বাবে আবেগ আমি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম আপোনাৰ সৈতে স্যাৰ কথা পাতিব বিচাৰিছো যেহেতু অইল বা এনআৰএলৰ কথা কোৱাৰ লগে লগে কৰবাত অসমীয়াৰ এটা আবেগো নিশ্চিতভাৱে জড়িত হৈ থাকে আমি খুব গৌৰৱ অনুভৱ কৰোঁ যে এনআৰএল আমাৰ ইয়াত আছে অসমত আছে গতিকে আমি যদি এই এডভান্টেজ আছামৰ লগতে অইল আৰু এনআৰএলৰ কি কি আহিবলগীয়া কাম আছে বা বৰ্তমান সময়ত এডভান্টেজ আছামৰ জৰিয়তে আৰু কি কি আমি কাম কৰিম সেই বিষয়ে যদি আপোনাৰ পৰা অলপ জানিব পাৰোঁ আমি এডভান্টেজ আছামত আমি MOU সাইন কৰিছিলোঁ যোৱাকালি 10,700 কোটি টকাৰ সো এই নতুন যিখিনি আমাৰতো জানে আমাৰ ৰিফাইনাৰী এক্সপানশ্যনৰ ডাঙৰ ইনভেষ্টমেণ্ট এটা হৈয়ে আছে কমপ্লিট হ'ব গৈ আছে মেবি 6-7 মাহ পিছত হৈ যাব কমপ্লিশ্যন ইনফেক্ট অহা বছৰ ফাৰ্ষ্ট কোৱাৰ্টাৰত আমাৰ কমিশ্যনিং টাৰ্গেটটো আছে তাৰ উপৰিও আমি এটা বায়' ৰিফাইনাৰী আমাৰ নুমলীগড়ৰ টাৰ্মিনেলৰ ওচৰতে আমি বনাই থকা হৈছে আমি তাৰে এটা জইণ্ট ভেঞ্চাৰ কোম্পানীত মেজৰ পাৰ্টিচিপেণ্ট সো সেইটো আপোনাৰ ছেপ্টেম্বৰ মাহত কমিশ্যনিঙৰ টাৰ্গেট আছে আমাৰ সেইটোত বেচিকেলি ইথানল বনাব বেম্বু ফিড ষ্টক লৈ পেলাই তাৰ উপৰিও আমি নতুন যিটো যোৱাকালি MOU সাইন কৰিলোঁ 10,700 কোটি টকাৰ সেইটোত মষ্টলি কি হ'ব আমি টাৰ্মিনেল কেইটামান বনাম এটা টাৰ্মিনেল হ'ব আপোনাৰ পঞ্চগ্ৰাম শিলচৰৰ ওচৰত য'ত নেকি আমাৰ বাউণ্ডেৰী আমি অলৰেডি কণ্ট্ৰেক্ট এৱাৰ্ড কৰিছোঁ আৰু ডেভেলপমেণ্টটো আৰম্ভ হৈছে ছেকেণ্ড টাৰ্মিনেলটো হ'ব আপোনাৰ শিঙিমাৰী বুলি জেগা এটা আছে হাজোৰ ওচৰত তাতে এটা ডাঙৰ টাৰ্মিনেল এটা হ'ব তাতে আমাৰ পাইপলাইন এডাল গৈছে অল ইণ্ডিয়াৰ নুমলীগড়ৰ পৰা চিলিগুৰিলৈকে সেই পাইপলাইনডালৰ টেপ অফ হ'ব টেপ অফ মানে তাৰ পৰা তেলটো বাহিৰ কৰি পেলাই পেট্ৰল ডিজেল আৰু ATF এভিয়েশ্যন টাৰ্বাইন ফুৱেল সেইটো তাৰ পৰা আমি বাহিৰ কৰি ষ্ট'ৰ কৰি আকৌ ডিষ্ট্ৰিবিউট কৰিম আৰু তাৰ উপৰিও সেই শিঙিমাৰীতে আমি এটা LPG বটলিং প্লেণ্ট এটা বনোৱাৰ কথা ভাবিছোঁ সেইটো 60 TMT পাৰ এনাম কেপাচিটিৰ হ'ব তাৰ উপৰিও আমি কিছুমান নতুন ইনভেষ্টমেণ্টৰ কাৰণে হেৰি কৰিছোঁ যেনেকুৱা আমি গ্ৰীণ হাইড্ৰজেনৰ কাৰণে এটা কণ্ট্ৰেক্ট এটা মানে আমি চুইটেবল পাৰ্টিৰ লগত টাই আপ কৰি পেলাই তেওঁলোকে বনাব কিন্তু হাইড্ৰজেনটো আল্টিমেটলি আমিয়ে মানে কনজিউম কৰিম আৰু তেনেকুৱা নতুন ইনভেষ্টমেণ্টৰ অপৰচুনিটিজ আছে আৰু আহিও থাকিব চ' সেই এডভান্টেজ আছামৰ জৰিয়তে আমি বহুত মানে আমাৰ ইটো খুব সুবিধা হৈছে মানুহখিনি বেলেগ ষ্টেক হোল্ডাৰৰ লগত মানে কানেক্ট কৰিবৰ কাৰণে সাধাৰণ ভাষাত বুজিবৰ বাবে এটা কথা সুধিব লাগিব যে বাঁহ আমি দেখিছোঁ এডভান্টেজ আছাম 2.0 আমি এনেই সোণৰ বৰণ সোণালী বুলি জানো কিন্তু বাঁহক সেউজীয়া সোণ বুলি কোৱা হৈছে অসমৰ সেউজীয়া সোণ আৰু বাঁহ আপোনালোকে খুব সুন্দৰকৈ ব্যৱহাৰ কৰি তাৰ পৰা বিভিন্ন ধৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব বুলি ইতিমধ্যে জনাইছে সেই কথাখিনি যদি অকণমান সাধাৰণভাৱে তাৰমানে অসমত আৰু নেইবাৰিং ষ্টেটছবিলাকত বাঁহটো যথেষ্ট হয় জানে আপোনালোকে চ' আমি কি কৰিছোঁ আমাৰ যিটো বেম্বু বায়' ৰিফাইনাৰী যিটো হ'ব নহয় সেইটোত বেচিকেলি ইথানল বনাবৰ কাৰণে ইথানলটো জানে আজিকালি পেট্ৰলৰ লগত আপ টু 20% ব্লেণ্ডিং কৰিব লাগে নহয় জানো সেই যিখিনি ইথানল লাগে আমাৰ নিজৰ কাষ্টমাৰ্ছবিলাকৰ কাৰণে আমি বেলেগ ৰাজ্যৰ পৰা আনিব লাগে যেনেকুৱা আপোনাৰ UP বেংগল আৰু তেনেকুৱা বাহিৰৰ পৰা আহিলেও আমাৰ বহুত কষ্ট ইনভলভ থাকেতো চ' আমাৰ যেতিয়া আৰু এইবিলাক যিবিলাক ইথানল এতিয়া দেশখনত প্ৰডাকশ্যন হৈ আছে ফুড গ্ৰেইনছৰ পৰা আহে যেনেকুৱা চুগাৰ কেন বাগাজ বা হুইটৰ এইবিলাকৰ পৰা বনাইতো নন ফুড গ্ৰেড ৰ মেটেৰিয়েল হিচাপে ইউজ কৰি ইথানল বনোৱা তেনেকুৱা প্ৰজেক্ট এতিয়াও নাই দেশত আমাৰ সেই কেম্পলিছ বুলি এটা ফিনলেণ্ডৰ কোম্পানী আছিল তেওঁলোকৰ টেকনলজি দি এই বেম্বুৰ ইউটিলাইজ কৰি ইথানল বনোৱাৰ আমি যিটো প্ৰচেষ্টা চলাইছোঁ সেইটো দেশখনত ওৱান অফ দ্য ফাৰ্ষ্ট হ'ব দেশখনৰ ইনফেক্ট ফাৰ্ষ্ট অফ ইটছ কাইণ্ড হ'ব যিখিনি কষ্ট ৰিডিউচ হ'ব যে আমাৰ কিছু নিশ্চিতভাৱে আমাৰ খৰচ হয় বাহিৰৰ পৰা যেতিয়া আমি আনিবলগীয়া হয় সেই যিখিনি খৰচ কমিব সেইখিনি নিশ্চিতভাৱে আমাক লাভান্বিত কৰিব কিমানখিনি টকা মানে আমাৰ ৰেহাই হ'ব পাৰে আপুনি যদি এটা লামচাম এটা এতিয়া কথাটো হৈছে কি আমাৰ যিটো প্লেণ্ট সেইটো কয় 2G বা ইথানল প্লেণ্ট ফুড গ্ৰেইনৰ পৰা বনালে সেইটো 1G বুলি কয়
1G দামটো ধৰক আমাৰ এতিয়া নুমলীগড় এটা সিহঁতে নিৰ্ধাৰিত দাম এটা ডিক্লেয়াৰ কৰে অইল ইণ্ডাষ্ট্ৰীয়ে সেইটো এতিয়া ধৰক 70 টকামান হয় আপোনাৰ যেনেকুৱা পেট্ৰলত আপুনি ব্লেণ্ডিং কৰিব পেট্ৰলৰ দামটো যদি ধৰক 90 টকা 95 টকা হয় ইথানলৰ দামটো 70 টকামান হয় লেণ্ডেড কষ্ট তাৰমানে কি পেট্ৰলতকৈ ডেফিনেটলি দামটো সস্তা হয় এতিয়া যেতিয়া নন ফুড গ্ৰেড বেম্বু বা কিবা ইউটিলাইজ কৰি পেলাই যেতিয়া আপুনি বনাব কষ্টটো যথেষ্ট কম হ'ব এতিয়া কিমান কম হ'ব এইটো ডিক্লেয়াৰ্ড প্ৰাইচটো ধৰি থওক আপুনি এনাদাৰ 15 পৰা 20 টকামান কমিব কিন্তু যিটো একচুৱেল প্ৰাইচ হয় সেইটো আমি তেতিয়াহে জানিম যেতিয়া আমাৰ কমাৰ্চিয়েল অপাৰেশ্যন হ'ব হলে তাৰমানে আমি ইণ্ডাষ্ট্ৰী বেচিছত বস্তুটো ডিক্লেয়াৰ কৰা হ'ব প্ৰাইচটো ঠিক আছে প্ৰডাকশ্যন ইনক্ৰিজৰ এটা কথা আমি কিছু মুহূৰ্তৰ আগতে অলপ বুজিবলৈ চেষ্টা কৰিছিলোঁ ক'ৰবাত প্ৰডাকশ্যনেও ক'ৰবাত বৃদ্ধি হ'ব নেকি অইলৰ তেনেকুৱা কিবা কথা আছে নেকি NRL অইলৰ নতুন নতুন ডিস্কভাৰী আছে এতিয়া ধৰক অইলৰ আপোনাৰ নৰ্থ বেংকত আপোনাৰ নতুন এটা ডিস্কভাৰী কৰিছে তাত আপোনালোকে যোৱাকালি আমাৰ ইয়াতে ধুনীয়া প্ৰেজেণ্টেশ্যন এটা দিছিলে তাতে হেনো আপোনাৰ 6,000 প্লাছ মিটাৰ্ছ ডেপ্থৰ পৰা তাৰমানে গেছ আৰু অইল মানে তেনেকুৱা তেওঁলোকে ডিস্কভাৰ কৰিছে ঠিক আছে আপোনাৰ নৰ্থ বেংকত য'ত নেকি আজিলৈকে কেতিয়াও তেনেকুৱা প্ৰস্পেক্টিভ ৱেল এষ্টাব্লিছ হোৱা নাছিলে ফাৰ্ষ্ট টাইমৰ কাৰণে অইলে ডিস্কভাৰ কৰিছে তাৰ পৰা প্ৰডাকশ্যন হ'ব এতিয়া অইলৰ কোনোবা মানুহ থাকিলে মই চাই দিম বাৰু তেওঁলোকে বেছি ভালকৈ ইলাবৰেট কৰিব পাৰিব চ' অইলৰ ডেফিনেটলি প্ৰডাকশ্যনটো বাঢ়িছে আগতকৈ আৰু অইলৰ নতুন নতুন ডিস্কভাৰী হৈছে যেনেকুৱা আপোনাৰ আন্দামানত এই ইয়াৰে শ্লাইডতে আপুনি দেখা পাব আন্দামানত এটা নতুন ডিস্কভাৰী তেওঁলোকে ৰিগ ঠিকবিলাক ৰাখিছে প্ৰডাকশ্যনটো জাষ্ট ষ্টাৰ্ট হ'ব তেনেকৈ NRLতো জানে আপোনালোকে 3 মিলিয়ন টনৰ পৰা 9 মিলিয়ন টন হ'বলৈ গৈ আছে তাত মানে পেট্ৰল আৰু ডিজেলৰ আৰু LPGৰ বিশেষকৈ কোৱাণ্টাম জাম্প হ'ব এতিয়া LPGটো যিটো আমাৰ এতিয়া কাৰেণ্ট প্ৰডাকশ্যন 60 TMT পাৰ নাম সেইটো গৈ 500 TMT প্লাছ হ'ব চ' সেই LPGখিনি আমি এতিয়া নৰ্থ ইষ্টত ইম্পৰ্ট কৰোঁ এবাউট 450 TMT পাৰ নাম IOC BPC তেওঁলোকে ইম্পৰ্ট কৰে হালদিয়া পৰ্টৰ থ্ৰুদি সেইবিলাক ইম্পৰ্টটো তাৰমানে দৰকাৰ নহ'ব আমাৰ নিজৰে LPGটো হ'ব হোম গ্ৰাউণ্ড য়েছ চ' সেইটো সেনেকৈ যথেষ্টখিনি আমাৰ প্ৰডাকশ্যন বাঢ়িব আৰু আমি বাংলাদেশত আমাৰ পাইপলাইন আছে শিলিগুৰিৰ পৰা তাতে আমি ছাপ্লাই কৰিছোঁ ইনফেক্ট বহুতে ভাবে যে বাংলাদেশত এই পৰিস্থিতি ডেভেলপমেণ্টৰ পৰা কিজানি আমাৰ ট্ৰেডটো এফেক্ট হৈছে ইনফেক্ট উল্টাটোহে হৈছে আমাৰ ট্ৰেডটো ইনক্ৰিজহে হৈছে ইনফেক্ট কাৰণ সেই কথাটো কিয় হৈছে বা কেনেকৈ সেইটো কিয় হয় মানে তেওঁলোকে আমাৰ পৰা যিটো দামত ডিজেল তেওঁলোকে বেছিকেলি ডিজেল কিনেতো পাইপলাইনেৰে ডিজেল যায় গেছ অইল বুলি কয় সিহঁতে সেইটো আমাৰ প্লেচমেণ্ট কষ্টটো পাইপলাইনেদি গ'লে যথেষ্ট সস্তা হয় নহ'লে তেওঁলোকে চিটাগাঁও পৰ্ট আছে ন চট্টগ্ৰাম বুলি কয় সিহঁতে চিটাগাঁও পৰ্টৰ পৰা যেতিয়া ইম্পৰ্ট কৰি বাংলাদেশত ইনলেণ্ড ট্ৰেন্সপৰ্ট কৰে এই দামটো বহুত বেছি পৰে চ' মেবি এতিয়া পাইপলাইনৰ থ্ৰুদি হয় শিলিগুৰিৰ পৰা পাৰ্বতীপুৰ সেইটো 130 কিলোমিটাৰ পাইপলাইন চ' বাংলাদেশে আমাৰ পৰা এইবাৰ আমি যোৱা বছৰত এবাউট 74 TMT 1000 মেট্ৰিক টন এক্সপৰ্ট কৰিছিলোঁ 52 মিলিয়ন US ডলাৰত আমি এক্সপৰ্ট কৰিছিলোঁ এইবাৰ তেওঁলোকে বিচাৰিছে সেইটো বঢ়াই পেলাই 130 TMT কৰিবৰ কাৰণে অলমষ্ট ডাবল কেলি বিচাৰিছে একটো তেওঁলোকৰ হাতত মানে অলপমান যদি ক'ৰবাত সস্তা দামত কিনিব পাৰে তেওঁলোকৰ সুবিধা তেওঁলোকৰ ফৰেইন এক্সচেঞ্জৰ ক্ৰাইচিছ চলি আছে চ' সেইকাৰণে আৰু আমি যিটো ছাপ্লাই দিওঁ সিহঁতক কোনো মানে এইটো স্মুথ ৰিলায়েবল আৰু চিপাৰ মোড অফ প্ৰডাক্ট ট্ৰেন্সপৰ্টেশ্যনটো পাইপলাইনৰ থ্ৰুদি চ' তেওঁলোকৰ সুবিধা হয় যথেষ্টখিনি ধন্যবাদ জনাইছোঁ আপুনি ইমানখিনি সবিশেষ জনালে আমি ইতিমধ্যে কৈছোঁৱে যে আমি বৰ্তমান উপস্থিত আছোঁ এডভান্টেজ আছাম 2.0 য'ত আমি যি অইল এণ্ড NRL তেওঁলোকৰ কি কি ভৱিষ্যতৰ সময়ত তেওঁলোকৰ কি কি ইয়াত এই অসমত আৰু কি কি কাম কৰিবলগীয়া আছে সেইসমূহৰ বিষয়ে আমি জানিলোঁ ইতিমধ্যে তেখেতে জনাইছে 10,000 কোটি টকাৰ ইতিমধ্যে MOU স্বাক্ষৰ কৰা হৈছে আৰু অনাগত দিনত বিভিন্ন প্ৰজেক্টছ লৈ তেওঁলোক আকৌ উৎপাদনৰ পৰা আৰম্ভ কৰি কেনেকৈ কিছু ক্ষেত্ৰত ইয়াৰ যি উৎপাদনৰ খৰচ কমাব পাৰি উৎপাদন বঢ়াব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া তেওঁলোক আগবাঢ়িছে আৰু ইতিমধ্যে আমি জনাইছোঁ 10,000 কোটি টকাৰ ইতিমধ্যে MOU স্বাক্ষৰ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।